চাওঁতে চাওঁতে বিয়াৰ এটা বছৰেই পাৰ হ'ল। সেইকাৰণে সদায় উঠাৰ দৰে আজিও সোনকালেই উঠিলোঁ। উঠি পুৱাই ধূপডাল এনেকৈ দিবলৈ ওলাইছোঁ। আজিৰ এই বিশেষ দিনটো কি কৰিব পাৰোঁ তাকে চাওঁচোন। এফালে মোৰ ধূপ ধূনা দি হৈয়ে গ'ল, কিন্তু আমাৰ এখেত এতিয়াও উঠিবই হোৱা নাই। দেখিছানে? আহকচোন জগাওঁ এওঁকো। নাই, নুঠে, সাৰেই নেপায়। উঠিছে, সাৰ পাইছে বাৰু। আমাৰ এখেতে পাহৰিলেই চাগে আজি কি আছিলে। দেখিছেনে? সোনকালে উঠোৱাৰ কাৰণে কেনেকৈ ঠেহু ঘেহু কৰি আছে। মই ভাবিছোঁ ধূপডাল ধুনীয়াকৈ দিয়ে এপাক সেৱা কৰোঁ। নাই, উঠিলে আৰু জোৰ জবজ বহাই লৈ তেনেকৈ সেৱা কৰিছোঁ। দুইজনেই মন্দিৰৰ পৰা এপাক আহোঁ বুলি। আমাৰ এই বিশেষ দিনটো ভগৱানক সেৱা নকৰাকৈতো থাকিব নোৱাৰি। তাকে পুৱাই ধুনীয়াকৈ গা পা ধুই যাবলৈ ওলাইছোঁ এটা মন্দিৰলৈ। সেয়া বাটতে এখন দোকান পালোঁ, তাকে দোকানখনত সোমাম এতিয়া। সোমাই পেলাই ধুনীয়াকৈ চাকি আৰু ধূপ ধূনা লৈ পেলাই মন্দিৰলৈ বুলি আগবাঢ়িম। এয়া ধূপ ধূনা ল'লোঁ, চাকি ল'লোঁ, তেল ল'লোঁ ধুনীয়াকৈ। এতিয়া আকৌ আমি মন্দিৰৰ ফালে আগবাঢ়িম। আহি আমি এতিয়া পালোহি। মন্দিৰ নহয় বাৰু, এইখন হৰিহৰ দেৱালয় বুলি কয়, বেবেজীয়াৰ ওচৰতে আছে। তাকে আহিলোঁ পুৱাই। আমি ৰাতিপুৱা বহুত সোনকালে অহাৰ বাবে মন্দিৰটো বন্ধেই আছিল, মানে ইয়াৰ পূজাৰী অহাই নাই। সেইকাৰণে নিজেই ধুনীয়াকৈ গেটখন খুলি মন্দিৰৰ ফালে আগবাঢ়ি সোমাই গ'লোঁ। ইয়াতে মানে চাকি দিয়াৰ এক্সট্ৰাকৈ ব্যৱস্থা কৰা হৈছে আৰু সেৱা কৰাৰ ব্যৱস্থাও বেলেগ। চাকিৰ ভিতৰত জ্বলাব দিয়া নহয়, সেইবাবে এনেকৈ বাহিৰতে ধুনীয়াকৈ ভগৱানৰ চৰণত চাকি কিগছ জ্বলাই ল'ম। এনেকৈ চাকি জ্বলোৱা হ'ল। এতিয়া পূজাৰীজনো আহিল, ধুনীয়াকৈ আমি তেওঁক সেৱা কৰিম অৰিহণা দি পেলাই। তাৰপিছত আকৌ ঘৰলৈ বুলি যাম আৰু। আমাৰ চাকি দিয়া হ'ল আৰু এতিয়া আমি এনেকৈ ওলাই আহিছোঁ বাহিৰলৈ বুলি। পৰিৱেশটো বহুতেই ধুনীয়া আৰু বহুত পৰিষ্কাৰ হৈ আছে ইয়াত। চাকি ধূপ দিয়া হ'ল যেতিয়া সোনকালে ঘৰলৈ যাব লাগে, মানে আজিৰ বিশেষ দিনটো ডাঙৰকৈ আয়োজন নকৰিলেও সৰু পোৱালিখিনিৰ লগতে অকণ কিবা এটা কৰিম বুলি ভাবিছোঁ। মানে তেওঁলোকক ক্ষীৰ অকণকৈ বনাই পোৱালিকেইটাকে খুৱাম বুলি ভাবিছোঁ আৰু। আমাৰ যুগ্ম জীৱনটো যাতে সদায় এনেকৈ সুখে শান্তিৰে ভৰপূৰ হৈ থাকে, সকলোৱে তাকে আশীৰ্বাদ কৰিব।